আপুনি ওচৰলৈ মানুহজনক আজি এনেকুৱা পৰ্যায়ত দেখিছে তেখেতে অলপ শাৰীৰিকভাৱে অসুস্থ, তথাপিতো য'তেই যি সভা নহওক, য'তেই যি প্ৰতিবাদ নহওক, ঘৰৰ আৰ্থিক দৈন্যতাৰ কথা পাহৰি ল'ৰা ছোৱালীৰ নিজেই ভালকৈ উপলব্ধি কৰিব। আমিও তেখেতৰ লগত খুব ঘৰুৱাভাৱে আত্মিক সম্বন্ধ থকাৰ দাদাক মই দুটামান কথা ক'বলৈ মাইক্ৰফোনটো আগবঢ়াই দিম, কিন্তু তাৰ প্ৰাক মুহূৰ্তত বন্তি প্ৰজ্বলনৰ এটা উপস্থিত হৈছে। আমি তেখেতক মঞ্চলৈ আগুৱাই আনিবৰ বাবে আমাৰ সংগ্ৰামী সতীৰ্থসকলক অনুৰোধ জনাইছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। আজি কি কম ক'বলৈ মনটো কথা মনলৈ নোহোৱা হৈছে লাগিছে। 5 চনৰ পৰা আজি 26 চনলৈকে সংগঠনটো কৰিলোঁ। ক'ত কি ভুল হ'ল কুটি নাটি সেইটো মানে আমাৰ সকলোৱে জানিব। আমাৰ মাজত আমাৰ সকলোৱে শ্ৰদ্ধাৰ টাই ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দুলাল বৰুৱাদেৱে আজি আমাৰ মাজৰ পৰা আনুষ্ঠানিকভাৱে বেলেগ এখন মঞ্চলৈ যাব। গতিকে এই ক্ষণত ব্যক্ত কৰিবৰ কাৰণে মই বিনম্ৰতে অনুৰোধ জনাইছোঁ। মানে বুঢ়া হ'ল, এই যিটো ভাৱ আহিছে এইটো বিদায় জ্ঞানৰ এটি মুহূৰ্ত। ৰান্ধি খাই বিশ্ব সভালৈ যোৱা আমি অসমীয়া। এটি ভাষু আমাৰ যুটীয়া সম্পাদক দিগন্ত শৰ্মাই এটা ফুলৰ গুলদস্তা আগবঢ়াইছে আমাৰ যুটীয়া সম্পাদক প্ৰস্তুত কৰা আমাৰ সম্বৰ্ধনা পত্ৰখন প্ৰত্যেক দিনটোত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ এই পবিত্ৰ শিৱসাগৰ জিলা সমিতিৰ যিসকল সংগ্ৰামী সতীৰ্থ আছে তেওঁলোকে মঞ্চ কাষলৈ আহি ছাত্ৰ সন্থা যোগদান কৰি আজি 2026 আনুষ্ঠানিকভাৱে সংগঠনৰ মজিয়াৰ পৰা বিদায় লৈছোঁ। আজি এইটো এটা ঐতিহাসিক মুহূৰ্ত হ'ব। আজি দীৰ্ঘদিন জাতিটোৰ বিভিন্ন মুহূৰ্তত এজন সংগ্ৰামী যোদ্ধা হিচাপে কাম কৰি গৈছিলোঁ। এই সময়ছোৱাত হয়তো আমাৰ যিখিনি সফলতা চুব লাগিছিলে সেই সফলতা আমি চুব নোৱাৰিলোঁ আমাৰ কাৰ্যকালত। অনাগত দিনত আমাৰ পৰৱৰ্তী বসন্ত গগৈৰ নেতৃত্বত টাই আহোম ছাত্ৰ সন্থাৰ যি সত্তা, সেই সত্তাক আগুৱাই নি আমাৰ দাবীসমূহ পূৰণ কৰিব পৰাকৈ টাই আহোম ছাত্ৰ সন্থা যাতে শক্তিশালী হৈ আগবাঢ়ে, তাৰ বাবে মই সকলো নতুন সতীৰ্থক মই মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই বিৰল মুহূৰ্তত আজি সদৌ টাই আহোম ছাত্ৰ সন্থাই মোক যি আনুষ্ঠানিক বিদায় জনালে, মই তেখেতলোকৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত দিনত জাতিটো এটা আমাৰ যিসমূহ পূৰ নহ'ল, যিবিলাক দাবী আছিলে সেই দাবীখিনি যাতে পূৰ হয় তাৰে মই কামনা কৰিছোঁ। চাওক, মই আজি আটাচু চোলাটো খুলিম, কালিলৈৰ পৰা নতুন চিন্তা কৰিম যাতে নতুন দিগন্তৰ সূচনা হয়। জাতিটোক চোলাটো হ'লে টাই আহোম ছাত্ৰ সন্থাৰ পৰা চোলাটো খুলি জাতিটোক সেৱা কৰিব পৰা অন্য যদি পথ সন্ধান কৰি ৰাইজৰ মাজত ৰাইজৰ দুখ দদৰ্শা সমস্যাৰ মাজত যদি ৰাইজৰ হকে কাম কৰিবলৈ সুবিধা পাওঁ, নিশ্চয় সেইটো আপোনালোকৰ আগত অনাগত দিনত অৱগত কৰিম। এক ঐতিহাসিক ক্ষণ, টাই আহোম ছাত্ৰ সন্থাৰ যিটো সত্তা, এই সত্তাটোৰ পৰা আমাৰ সন্মানীয় মুখ্য উপদেষ্টা মহোদয়ে আনুষ্ঠানিকভাৱে বিদায় মাগিছে। গতিকে এটা দুখৰ মুহূৰ্ত, দুখৰ সময়। গতিকে দুখৰ মুহূৰ্তত আমি তেখেতৰ লগত থাকি সেই দুখৰ আমি সমভাগী হৈছোঁ। অনাগত সময়ত জাতিটোৰ হকে কাম কৰিবলৈ যাতে ভগৱন্তই তেখেতক আশীৰ্বাদ প্ৰদান কৰে আৰু জাতিৰ দুৰ্যোগৰ সময়ত জাতিটোৰ কাষত থিয় হৈ যাতে সত্তাটোক অধিক শক্তিশালীকৈ তাৰে কামনা কৰিছোঁ। পুনৰবাৰ আমি দুলাল বৰুৱাদেৱক এই মুহূৰ্তত আমি শুভেচ্ছা জনাইছোঁ আৰু আন্তৰিক শুভকামনা জনাইছোঁ।